হাই নমস্কাৰ মোৰ টিউচনৰ আন এটা নতুন ভিডিঅ' আপোনাক সকলোকে স্বাগত জনাইছোঁ। আন এটা নতুন ভিডিঅ' আন এটা নতুন টপিক লৈ আজিৰ এই ভিডিঅ'টোত আপোনালোকক ক'ম আজিৰ দিনটোৰ 5টা ভাল খবৰ আপোনালোকৰ কাৰণে। তো আপোনালোকৰ কাৰণে আলোচনা কৰিম যে আজিৰ এই কোনটো 5টা ভাল খবৰ। তো আপোনালোকে মোৰ ভিডিঅ'টো একেলগে চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰি দিব, আৰু যদি মোৰ চেনেলত আপুনি প্ৰথম আহিছে তেতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ নতুন নতুন আপডেট পাই থাকিবলৈ। তো বলক আজিৰ কোন 5টা কি 5টা নতুন আপডেট আহিছে আপোনালোকৰ কাৰণে এতিয়া আলোচনা কৰোঁ আপোনালোকৰ লগত। তো এতিয়া আগবাঢ়িছোঁ আপোনালোকৰ কাৰণে দ্বিতীয়টো খবৰ, যিটো বৰ্তমান সময়ত সকলোকে দৰকাৰ আছে, মানে যিবিলাকে বৰ্তমান নিবনুৱা হৈছে, নিবনুৱা সমস্যা দূৰ কৰাৰ কাৰণে এইটো এটা বেলেগ পদক্ষেপ লৈছে অসম চৰকাৰে, যিটো টোটেলি বেলেগ বেলেগ ৰাজ্যত ইতিমধ্যে হৈ গৈছে। এই আইনখন হৈ গৈছে, কিন্তু আমাৰ অসমৰ এতিয়ালৈকে হোৱা নাই। আগতে কৰিছোঁ, আমাৰ অসমত হোৱা নাই, কিন্তু এইটো নিযুক্তি হ'ব বুলি কৈছে বা প্ৰণয়ন হ'ব বুলি কৈছে। তো ভৱিষ্যতে কেতিয়ালৈকে হয় এইটো তেতিয়াহে গম পাম। মেইন কথা হৈছে এনেকুৱা ধৰণৰ, যিটো আপোনালোকে গম পায় যে অগ্নিবীৰ যিটো আছে, আৰ্মিৰ যিটো অগ্নিবীৰ আছে, সেই অগ্নিবীৰ 5 বছৰ কণ্টেক্সুৱেলত যিটো ট্ৰেইনিং হয় বা কোৰ্চ হয়, তাৰ ফলত আপোনালোকে দৰমহা পেঞ্চন নাপায়, কিন্তু দৰমহা পায়। সেই দৰমহাৰ ভিত্তিত এককালীন এটা সাহায্য হয়। তো এই যিটো অগ্নিবীৰ আছে, এইটো অসম আৰক্ষী পদত মানে নিযুক্তি, মানে অসম আৰক্ষী যেনেকুৱা আছাম পুলিচ যেনেকুৱা, ঠিক তেনেদৰে অসম পুলিচত নামভৰ্তি হ'ব পাৰে। এইটো যে অগ্নিবীৰত যিসকলে পাব, তেওঁলোকে অগ্নিবীৰৰ পৰা যদি তাৰপিছত অগ্নিবীৰ অগ্নিবীৰ কৰি অহাৰ পিছত যিটো আপোনাৰ 5 বছৰৰ থাকে, 5 বছৰ ট্ৰেইনিং 5 বছৰ চাকৰি কৰি অহাৰ পিছত ডাইৰেক্ট তেওঁলোকে অসম চৰকাৰৰ যিকোনো পদবীত বা অসম আৰক্ষী পদত ডাইৰেক্ট নিযুক্তি লাভ কৰিব বুলি অসম চৰকাৰে ইতিমধ্যে কৈছে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই টুইট যোগেও কৈছে। তো আপোনালোকক মই এটা নিউজ প্লেচ কৰি দেখাইছোঁ যে ইয়াতে কৈছে যে অগ্নিবীৰ যিটো অগ্নিবীৰ নিযুক্তিটো আমাৰ অসম আৰক্ষী যিটো আছে, সেই অসম আৰক্ষীৰ নিযুক্তি হ'বলৈ গৈ আছে। আৰু যিসকলে অসম আৰক্ষীত হ'ব, আৰু যিসকলে অলৰেডি নহয়, যিসকলে অগ্নিবীৰত কৰিব, অগ্নিবীৰত যেতিয়া 5 বছৰ যোৱাৰ পিছত তেওঁলোকে ডাইৰেক্ট অসম আৰক্ষীত চাকৰি পাব বুলি ডাইৰেক্ট মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদ মেলত চিধাকে কৈ দিছে। তো আপোনালোকে এই খবৰটো পাই কেনেকুৱা পাইছে, যদি ভাল পাইছে লাইক এটা কৰি দিব, আৰু যদি মোৰ চেনেল আপুনি প্ৰথম আহিছে তেতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। তাৰপিছত আহিছোঁ আপোনালোকৰ তৃতীয়টো খবৰলৈ। তৃতীয়টো খবৰটো হৈছে এনেকুৱা ধৰণৰ, আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালী আপোনালোকে আধাৰ কাৰ্ড বনালে নাই, যদি বনাইছে তেতিয়া বায়'মেট্ৰিক দি বনাইছে নে কেনেদৰে বনাইছে। এতিয়া আধাৰ কাৰ্ডে এখন নতুন আপডেট দিছে যে 5 বছৰৰ পৰা 15 বছৰৰ ভিতৰত যদি আপোনাৰ ল'ৰা ছোৱালী আছে, তেনেহ'লে আপোনালোকে আপোনাৰ ল'ৰা ছোৱালীক আধাৰ কাৰ্ডৰ বায়'মেট্ৰিক আপডেট কৰাটো বাধ্যতামূলক কৰি দিছে। কাৰণ বায়'মেট্ৰিকৰ দ্বাৰা বহুত কিছু হৈ আছে, আপোনালোকে ইতিমধ্যে গমেই পায়। প্ৰত্যেকটো কামতে বেছিভাগ বায়'মেট্ৰিকৰ দৰকাৰ হয়। সেইটো কাৰণে 5 বছৰৰ পৰা 15 বছৰ বয়সৰ যিমান ল'ৰা ছোৱালী আছে, তেওঁলোকৰ বায়'মেট্ৰিক আপডেট কৰাটো বাধ্যতামূলক কৰি দিছে। আৰু আপোনালোকে ইতিমধ্যে গম পাইছে, প্ৰত্যেক কোনোবা ঠাইত বায়'মেট্ৰিক আপডেট বা আধাৰ ৰেনুৰ কাম ষ্টাৰ্ট হৈ গৈছে। তো ঠিক কিন্তু আপোনালোকে তাতে গৈ কিনে আপোনালোকে এটা ফিজ ল'ব, সেই ফিজৰ অনুৰোধত আপোনালোকে আপোনাৰ ল'ৰা ছোৱালীৰ বায়'মেট্ৰিকটো আপডেট কৰক। এতিয়া আগবাঢ়িছোঁ আজিৰ চতুৰ্থ খবৰলৈ। চতুৰ্থ খবৰটো হৈছে এনেকুৱা ধৰণৰ, আপোনালোকক মই কৈ আছোঁ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা টুইট দিছে, যিটো টুইট আপোনালোকে চাই কিজানি বা খঙো কৰিব, ভালো পাব, একফালে ভাল হ'ব একফালে বেয়া হ'ব। তো মই আপোনালোকক টুইট যিটো দিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দেৱে, তো এই কথাটো মই আপোনালোকৰ কাৰণে খালি ফ্লেছ কৰি দিছোঁ। সেই বস্তুটো হৈছে এনেকুৱা ধৰণৰ, অসম চৰকাৰে কৈছে যে অসমত যদি জন্ম লাভ কৰে, মানে কোনোবা যদি অসমত জন্ম লাভ কৰে, অসমত থাকিহে, তেতিয়াহে সেইজন ল'ৰা বা ছোৱালীয়ে অসম চৰকাৰৰ চাকৰিৰ কাৰণে যোগ্যতা অৰ্জন কৰিব। যদি বেলেগ ষ্টেটত গৈ কিনে জন্ম লাভ কৰে, তেনেহ'লে অসমৰ নহয়, অসমৰ যিকোনো অসম চৰকাৰৰ চাকৰিৰ ক্ষেত্ৰত তেওঁ যোগ্য নহ'ব। এই কথাটো টুইট যোগে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে কৈছে, আপোনালোকে নিশ্চয় এই খবৰটো পাইছে। তো মই আপোনালোকক আৰু এবাৰ জনাই দিলোঁ। তো আপোনালোকে নিশ্চয় ভাল পালে এই খবৰটো আপোনালোকে জানি। তো আপোনালোকে চাব, আৰু এই নিউজটো আপোনালোকে চালি জাৰি চাব সঁচা নে মিছা। কাৰণ মই টুইট যোগে পাইছোঁ, টুইটত কিছুমান বস্তু এনেকুৱা ধৰণৰ থাকে যিটো বিশ্বাস কৰিব ইমান সহজ কথা নহয়। কাৰণ টুইটত আপডেট, নিউজত আপডেট অহাৰ আগতে টুইটত আপডেটটো আহি যায়, তাৰপিছতে নিউজ চেনেলবিলাকত আপডেট হৈ যায়। তো আপোনালোকক মই প্ৰথমতে এটা কথা ক'ম যে আপোনালোকে ফেচবুক ইনষ্টাগ্ৰাম চলোৱাতকৈ আপোনালোকে টুইটটো চলাই লওক, টুইটৰ একাউণ্ট এখন খুলি লওক। তাতে আপোনালোকে নিউজত দিয়াৰ আগতে তাতে খবৰটো ছেকেণ্ড বাই ছেকেণ্ড আপডেট হৈ থাকে, তাতে আপোনালোকে পাই যাব। অলৰেডি চবতকৈ আগত আপোনালোকে নিউজটো পাব। কাৰণ মই যিবিলাক নিউজ পাওঁ টুইট যোগে লওঁ, তাৰপিছত মই ভিডিঅ' এদিন লেট হয় মোৰ আপলোড কৰোঁতে, কাৰণ মই সন্ধিয়া ভিডিঅ'টো বনাই কিনেহে
ৰাতিপুৱা বা দুপৰীয়া মই আপলোড কৰোঁ, কাৰণ মই এডিটৰ কাম থাকে, মই ৰাতিপুৱা অকণ খুলিব লগা হয়। তো সেইটো কাৰণে মোৰো পাৰ্চনেল প্ৰব্লেম আছে, যাৰ কাৰণে মোৰ টাইম লাগে আৰু আপডেট দিওঁতে অলপ দেৰি হয়। তো আপোনালোকে এইটোত বেয়া নাপাব, আপোনালোকে নিশ্চয় মোক এনেদৰে ছাপোৰ্ট কৰি আহিব। বৰ্তমানলৈকে যেনেদৰে ছাপোৰ্ট কৰি আহিছে, ভৱিষ্যতেও এনেদৰে ছাপোৰ্ট পাম বুলি আপোনালোকৰ পৰা আশা থাকে। তো এতিয়া আগবাঢ়িছোঁ আজিৰ শেষৰটো খবৰ হৈছে এনেকুৱা ধৰণৰ মই আপোনালোকক কৈ আছোঁ। আপোনালোকে নিশ্চয় ইতিমধ্যে গম পাইছে যে আমাৰ ইণ্ডিয়াত যিকোনো নেটৱৰ্ক ছাৰ্ভিচ যেনেকুৱা এয়াৰটেল, জিঅ', ভোডাফোন চবৰে ৰিচাৰ্জৰ প্লেনটো বঢ়াইছে, মানে এমাউণ্টটো বঢ়াইছে। সেই সময়তে BSNL এনেকুৱা ধৰণে উঠিছে ওপৰত, যাৰ কাৰণে BSNL উপায় নাপায় এনেকুৱা কাম কৰিছে, যিটো আপোনাক মই কৈছোঁ অহা 15 আগষ্ট, এইখন মাহৰ 15 আগষ্টৰ পৰাই আমাৰ অসমত 4G সেৱা নিযুক্ত হৈ যাব। মানে 4G সেৱা BSNL 4G ষ্টাৰ্ট হৈ যাব। আৰু এইটো ইতিমধ্যে টেষ্টিং কমপ্লিট হৈছে, আপোনালোকে নিশ্চয় ইতিমধ্যে পাইছে, টেষ্টিং কমপ্লিট হৈছে 4G সেৱাৰ। তো এতিয়া আপোনালোকে অহা 15 আগষ্টৰ পৰা 4G BSNL 4G ইণ্টাৰনেট স্পীডটো আপোনালোকে পাবলৈ সক্ষম হ'ব। আৰু এই ভাল খবৰটো ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছে, আৰু মই আপোনালোকক জনালোঁ। এই ভাল খবৰটো পাই আপোনালোকে কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। যদি ভাল পাইছে লাইক এটা কৰি দিব। বন্ধুসকল, আপোনালোকে আজি এই 5টা খবৰ পাই কেনেকুৱা পালে, যদি ভাল পাইছে লাইক এটা কৰি দিব। আৰু মোৰ চেনেলটো প্ৰথম আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বৰ্তমানলৈকে যেনেদৰে আপোনালোকে ছাপোৰ্ট কৰি আহিছে, আগলৈ এনেকুৱা ধৰণৰ ছাপোৰ্ট পাম বুলি আশা থাকিলে আপোনালোকৰ পৰা। আৰু আপোনালোকে যিমান পাৰে মোৰ এই ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব, কাৰণ এনেকুৱা ধৰণৰ আপডেট আপোনালোকে বেলেগ চেনেলতো পায়, কিন্তু মোৰতো অলপ দেৰি হয়, মই নিজে মানুহ যে মোৰ দেৰি হয়। কিন্তু আপডেট দি আপোনালোকৰ যেনেকুৱা ৰেছপন্স পাওঁ, সেই ৰেছপন্সটো পোৱাৰ পিছত মোৰ অলপ ভাল লাগে। আৰু এনেকুৱা ধৰণৰ আপডেটটো বনোৱাৰ কাৰণে বা পাবৰ কাৰণে মই নিজে ৰিচাৰ্চ কৰোঁ, নিজে যোগাৰ কৰি কিনে মই আপোনালোকক ভিডিঅ' আকাৰত বনাই দিওঁ। আৰু ভাল লাগে আপোনালোকে যেতিয়া এটা ৰেছপন্স দিয়ে, ভাল এটা ৰেছপন্স আপোনালোকৰ পৰা পাওঁ। তো এনেকুৱা ধৰণৰ আপোনালোকে আগলৈ এনেকুৱা ৰেছপন্স পাম বুলি আশা ৰাখি আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আজিলৈ ইমানেই। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।